বলছি হ্যাঁ বরকত হ্যাঁ কি চুরি করছিলে মুই চুরি কর নাই বেলেগে চুরি করে মঠে বেসাই কাজ চুরি করছিল সবিয়ার গতি সোফিয়ার মানে কোন সোফিয়ার থ্রিঘাটের কত টাকা দিয়েছে মোটে 8,000 টাকা দিতে 8,000 টাকা তত বড় ভালো স্কুটিটা পাওয়া যায় মোটে বেসাইছে আগে বছর কয়টা নিছে আগে বছর কয়টা কিনে নিছে এরকম করে একটু ফাস্ট হয়েছে এর আগে খবর দিতে মন নলো এর আগে তো খবর দিছে কি কাম করিস তুই হ্যাঁ কি কাম করিস এনে ঘর খেতি বাতি করি হ্যাঁ মোর নাম রেজাউল ইসলাম ঘর কাজিপাড়া কালি ৰাতি মই দোকান বন্ধ কৰি আহিছোঁ 10টা মানত বজাত আহি ঘৰত স্কুটিখন থৈ দিলোঁ তাৰপিছত হাত মুখ ধুই ভাত খাই শুই দিলোঁ তাৰপিছত ৰাতি এবাৰ উঠিছিলোঁ 12টা মানত তেতিয়া দেখিলোঁ স্কুটিখন আছে তাৰপিছত মই শুই গ'লোঁ ৰাতি পূৰা পানী আহিছিল তুফান আহিছিল তাৰপিছত পুৱাতে মই উঠি দেখিলোঁ স্কুটি নাই ঘৰৰ পৰা স্কুটি নাই চাবিটো মোৰ ঘৰৰ ভিতৰতে আছে চাবি তাতে দুখন স্কুটি আছিল এখন আছে এখন নাই মৰটো আছিল এণ্টক ইয়েলো কালাৰ হলদে কালাৰৰ পুৱাৰ পৰা গাড়ীখন নাই ইফালে ইফালে কোনোবাই লৈছে নেকি পৰে ইয়াক সুধিলোঁ কোনে লোৱা নাই চাবি আছে গাড়ী ক'ত চাবি ছাড়াতো গাড়ী কোনে নল'ব তাৰপিছত নাই তাৰপিছত মই 12টা মানত আহি থানাত এটা ইজাহাৰ দিলোঁ যে ছাৰ মোৰ গাড়ীটো ঘৰৰ পৰা হেৰাই গৈছে চুৰি হৈছে পিছত ছাৰে ক'লে এতিয়া সন্ধিয়াত মোক ফোন কৰিছিল যে তোমাৰ স্কুটিখন পোৱা গৈছে তুমি থানাত আহক 12টাৰ পিছৰ পৰা আপোনাৰ মোটামুটি 4-5 ঘণ্টা চাপৰ আৰক্ষীক মই ধন্যবাদ জনাইছোঁ বহুত ধন্যবাদ চাপৰ আৰক্ষীক মোৰ গাড়ীখন উলিয়াই দিছে চৰটো এতিয়া বোলে ধৰি আনিল ছাৰে খুব ভাল কৰিছে আৰু এনেকুৱা কাম যাতে আৰু ভৱিষ্যত নকৰে তাৰ কাৰণে চাপৰ আৰক্ষীক তদন্ত লোৱাৰ কাৰণে মই আহ্বান জনাইছোঁ